আগৰ দৰে অবৈধভাৱে অনুষ্ঠিত হৈ পৰে উপহাৰ কুপন খেল ৰাইজক প্ৰলোভন দেখুৱাই লুটি আছে ধন কোটি কোটি টকাৰ উপহাৰ কুপন খেলৰ নামত ৰাইজক দিলে ৰাম ঠগন ৰাইজৰ চৌদিশে উপহাৰ কুপন খেলে এতিয়া জুৱা খেলত পৰিণত হ'বলৈ ধৰিছে ৰাইজক প্ৰলোভন দেখুৱাই ঠগি আছে পৰিচালনা সমিতিয়ে উপহাৰ কুপনৰ নামত ৰাইজক ৰাম ঠগন দিয়া ঘটনা পোহৰলৈ আহিছে দলগাঁৱৰ গণাইচাৰ স্থিত কোহিনুৰ সংঘৰ লাইব্ৰেৰী গৃহ নিৰ্মাণৰ নামত অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ নামত ৰাইজক দিলে ৰাম ঠগন উপহাৰ কুপন খেলৰ পুৰস্কাৰ লাভ কৰা বিজেতাক পুৰস্কাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে আনহাতে উপহাৰ কুপনৰ নামত দিয়া ট্ৰেক্টৰ ডিলাৰকো দিলে ৰাম ঠগন উল্লেখ্য হৈছে দলগাঁৱৰ গণাইচাৰ স্থিত কোহিনুৰ সংঘ পুথিভঁৰাল গৃহ নিৰ্মাণৰ নামত অনুষ্ঠিত কৰিছিল এখন উপহাৰ কুপনৰ খেল বিগত জুলাই মাহৰ 29 তাৰিখে অনুষ্ঠিত হৈছিল খেলখন সেই উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে দিয়া এখন চাৰিচকীয়া বাহন লাভ কৰিছিল উৰাঙৰ এগৰাকী মহিলাই আনহাতে আন এজন ব্যক্তিয়ে লাভ কৰিছিল এখন ট্ৰেক্টৰ কিন্তু উপহাৰ কুপন খেলৰ ৰাশি এমাহ অতিক্ৰম কৰাৰ পিছতো বিজেতাই নাপালে পুৰস্কাৰ দুখন ঘটনা সন্দৰ্ভত প্ৰথম পুৰস্কাৰ লাভ কৰা ব্যক্তিজনে উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে দলগাঁও আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ দিয়াৰ পিছতো দলগাঁও আৰক্ষীৰ নাই কোনো গুৰুত্ব উপহাৰ কুপন খেলৰ নামত ৰাইজক ৰাম ঠগন দিয়া প্ৰবঞ্চক কেইজনৰ বিৰুদ্ধে কেতিয়া হস্তম হৈ পৰিব দলগাঁও আৰক্ষীয়ে তেওঁলোকে উদ্বোধনীত আমাৰ ডিলাৰৰ পৰা ট্ৰেক্টৰ বিচাৰিলে আমি দিলোঁ যিহেতু আমাৰ লগত এগ্ৰিমেণ্ট হৈছে আমাৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিব 4খন ট্ৰেক্টৰ আছিলে উদ্বোধনীত বিচাৰিলে আমি দিলোঁ কোৰ্টৰ এগ্ৰিমেণ্টো থাকিলে তাৰপিছত তেওঁলোকে টিকট চিকট বিক্ৰী কৰিলে খেলৰ 10-12 দিন আগত আকৌ বিচাৰিলে যে আমাৰ টিকট বিক্ৰী অলপ কম হৈছে যেহেতু আমি 29 তাৰিখে খেলখন পাতিম আপোনালোকৰ পৰা ট্ৰেক্টৰ আমি ক্ৰয় কৰিমেই আমাক এটা হেল্প কৰক ট্ৰেক্টৰ আপুনি আমাক এখন ট্ৰেক্টৰ আমাৰ দলগাঁও অস্থায়ী কাৰ্যালয়ত আমাৰ ৰাখিব লাগে তে মই ক'লোঁ ঠিক আছে আপোনালোকে যদি যিটো সহায় কৰিব পৰা আছে হ'ব মই ট্ৰেক্টৰ এগ্ৰিমেণ্ট আছে তে মই ট্ৰেক্টৰ এখন দিলোঁ 10-12 দিন ৰাখিলে খেল হৈ যোৱাৰ পিছত আজিলৈকে মোৰ পৰা কোনো ট্ৰেক্টৰ ক্ৰয় কৰা নাই 29 জুলাইত হৈছে খেল আজি একমাহটো পাৰ হ'ব হ'ল তেওঁলোকে 2-3 দিন আহিলে মাতিলোঁ ফোন কৰি মাতিলোঁ আমাৰ দুটা ট্ৰেক্টৰ লাগিছে এটা নলবাৰী আছে এটা চিপাজাৰ আছে যে আমি টিকট চেক কৰি আছোঁ কিবা এইবিলাক বহুত কথা ক'লে যে টিকট 2 নম্বৰী হৈ আছে কিবা হৈ আছে আমি এইটো কৰি যোৱা 18 তাৰিখ এই মাহৰ 18 তাৰিখে আমাৰ লগত বহাৰ কথা আছিল যে 18 তাৰিখে আপোনাৰ পৰা এখন ট্ৰেক্টৰ আমি ক্ৰয় কৰিম আজি আপোনাৰ 23 তাৰিখ ৰাইজক ফাঁকি দিয়াৰ কাৰণে ট্ৰেক্টৰখন লৈ গৈছিল এতিয়াতো সম্ভৱ সেনেকুৱাই হৈ আছে কাৰণ আজিলৈকে ধৰক আপোনাৰ যোৱা পৰহিৰ পৰা মই ফোন কৰি আছোঁ তেওঁলোকে মোৰ ফোন ৰিচিভ কৰা নাই মোৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিব লাগে বাছ মোৰ এইখিনিয়ে দাবী যে মোৰ পৰা এখন 4খন ট্ৰেক্টৰ মোৰ পৰা ল'ব লাগে এগ্ৰিমেণ্ট আছে হয় বিচাৰি আহি নাপায় যিসকল উপহাৰ পাইছে তেওঁলোকে আহি এই মানুহখিনিক সমিতিৰ মানুহখিনিক বিচাৰি নাপায় গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ বিশেষকৈ জিলা প্ৰশাসনক যে ইয়াৰ এক উচিত তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ পিছত যিসকলে এই টকাখিনি বা ধনখিনি আত্মসাৎ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি যিখিনি জানিছোঁ যে তেওঁলোকৰ খেলত মাত্ৰ এটাহে প্ৰাইজ পাইছে বাকীখিনি তেওঁলোকে প্ৰাইজ কোনো পোৱা নাই এইটো বিষয়ে আপুনি কেনেদৰে চাব চাওক খেলত প্ৰাইজ এটা বা 3টা পাইছে সেই কথাখিনি আমি নাজানো আমাৰ কথাটো যে যদি এটাই মাৰিছে বাকীখিনি যদি মাৰা নাই সেইটো আমাৰ ক'বলগীয়া নাই কোনোতো আপত্তি কৰিব নোৱাৰে এটা প্ৰাইজ মাৰিছে সেই প্ৰাইজটোকে দিয়া নাই বাকীখিনি আপুনি বাদে দিয়ক যিটো ফাৰ্ষ্ট প্ৰাইজ মাৰিছে সেই ফাৰ্ষ্ট প্ৰাইজটো আপোনাৰ ওৰাঙৰ এজন মানে মহিলাই পাইছে সেই মহিলাজনী তেওঁলোকৰ তাত ঘূৰি হয়ৰাণ হৈ গৈছে অৱশেষত আহি তেওঁলোকে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰা আজি প্ৰায় 10 দিনমান পাৰ হৈ গ'ল এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰা নাই কোনো ধৰণৰ তদন্ত আৰম্ভ কৰা নাই গতিকে এই বিষয়টো এটা লাখটকীয়া প্ৰশ্ন যে আৰক্ষীৰ ইয়াত কি মানে হেৰি আছে ৰোল আছে যে আৰক্ষীয়ে কিয় তদন্ত কৰা নাই খেলখন বিসংগতিপূৰ্ণ হৈছিল নাই বিসংগতিপূৰ্ণ ৰাইজৰ অভিযোগ মতে বিসংগতিপূৰ্ণই হৈছে কাৰণ আপোনাৰ 10টা নে 20টামান ডাঙৰ গাড়ীৰ প্ৰাইজ আছিল আৰু আমি জনামতে যিখন ডিলাৰৰ পৰা গাড়ী লৈ ফেলে তেওঁলোকে প্ৰচাৰ কৰিছিল সেই ডিলাৰৰ পৰাও তেওঁলোকে গাড়ী লোৱা নাই এই ডিলাৰখিনিও মানে অভিযোগ কৰি আছে গতিকে ইয়াৰ এক সঠিক তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লটাৰী যিহেতু এটা জুৱা আপোনালোকে বন্ধ কৰাৰ বাবে সজাগতা সভা কৰি আছে তেওঁলোকে জুৱা প্ৰচাৰ চলাই নাই আপোনালোকে জানেই যে অসমৰ মুখ্যমন্ত্ৰীৰ মুখৰ কথাবিলাকৰ কোনো ভেলু নাই অসমৰ মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছিল যে অসমত কোনো ধৰণৰ জুৱা আমাৰ লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰে বা জিলা প্ৰশাসনে অনুমতি নিদিয়ে
যদি অনুমতি দিয়া নাই বা তেওঁলোকে যদি কোনো ধৰণৰ অনুমতি পোৱা নাই তেনেহ'লে ইমান লাখ লাখ টকাৰ এটা উপহাৰ কুপনৰ খেল তেওঁলোকে প্ৰশাসনৰ বিনা অনুমতিত কেনেকৈ চলাব পাৰিলে ইয়াৰ লগত কোন কোন জড়িত যদি আপোনালোকে এইটো ভালকৈ হেৰি কৰে তদন্ত কৰে গোটেইখিনি বস্তু স্পষ্ট হৈ যাব